এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ। আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। এবাৰ NPS বাতিল সম্পৰ্কত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত। কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ খবৰ দিয়া হৈছে। এবাৰ NPS বাতিল কৰি পুনৰ OPS প্ৰৱৰ্তনৰ দাবীত শদিয়াৰ পৰা ধুবুৰীলৈ গণ আন্দোলনৰ কাৰ্যসূচী ৰখা হৈছে আৰু চৰকাৰী কৰ্মচাৰী সমাজৰ অৱসৰকালীন সুৰক্ষাৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত এই নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে প্ৰতিবাদ দিনজোৰা কাৰ্যসূচী আৰু ৰাতিপুৱা 11 বজাৰ পৰা প্ৰতিবাদী সভা তাৰিখ 20 জানুৱাৰী 2024 স্থান চচল গুৱাহাটীত এই দিনজোৰা কৰ্মবিৰতি ৰাতিপুৱা 11 বজাৰ পৰা প্ৰতিবাদী সভা হ'ব 20 জানুৱাৰীত আৰু ইপিনে 31 জানুৱাৰী 2024 তাৰিখে ৰাজ্যিক ভিত্তিত গণ সমাৱেশ স্থান গুৱাহাটী আৰু OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত NPS বাতিলৰ দাবীত এই প্ৰতিবাদ কৰা হৈছে আৰু সকলোৰে সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰা হৈছে। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ দ্বাৰা প্ৰচাৰিত হৈছে আৰু চৰকাৰী কৰ্মচাৰীৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।